পুনৰ কমাৰকুছিত পঞ্চায়ত নিৰ্বাচনৰ ৰণনীতি সলনি। কমাৰকুছি গাঁৱৰ ২ নং ৱাৰ্ডৰ ৩জন সদস্য পদৰ প্ৰাৰ্থীৰ ২জনৰ আত্মসমৰ্পণ। বিজেপিৰ নিষ্ঠাবান কৰ্মী তথা যুৱ সমাজকৰ্মী মৃন্ময় দাসৰ জয় সুনিশ্চিত। সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে উঠি পৰি লাগিছে বিজেপি দলৰ সমান্তৰালভাৱে কংগ্ৰেছ তথা অন্য দল তথা নিৰ্দলীয় প্ৰাৰ্থী। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰভাগত দলীয় প্ৰাৰ্থী তথা নিৰ্দলীয় প্ৰাৰ্থীসকলে নিজৰ নিজৰ দক্ষতা প্ৰদৰ্শন কৰি ভোটাৰ ৰাইজৰ মাজত ভোট বিচৰা পৰিলক্ষিত হৈছে। আনহাতে নিৰ্বাচনৰ গৰম বতাহ চলি থকা সময়তে বৰভাগৰ ৪৬ নং উপ বৰভাগ গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত কমাৰকুছি গাঁৱৰ ২ নং ৱাৰ্ডৰ সদস্য পদত ইতিমধ্যে ৩জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও যোৱা ১৭ এপ্ৰিল তাৰিখে নিৰ্দলীয় প্ৰাৰ্থী সমল নাৰায়ণ পাটোৱাৰীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ পিছত ২ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী তথা বিজেপিৰ প্ৰাক্তন ৰথ সভাপতি যতীন দাসে বিজেপিৰ নিষ্ঠাবান কৰ্মী তথা যুৱ সমাজকৰ্মী মৃন্ময় দাসৰ সমৰ্থনত নিজে নিৰ্বাচন খেলাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত কৰি গাঁওখনৰ ভৱিষ্যতে উন্নয়নৰ চিন্তা কৰি মৃন্ময় দাসক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। যতীন দাস মোৰ ঘৰ কমাৰকুছিত আগবঢ়াইছিলোঁ। মই ৪৬ নং গাঁও পঞ্চায়ত কমাৰকুছি ২ নম্বৰ ৱাৰ্ডৰ পৰা। এতিয়া অসুবিধা মানে আমি আচলতে এইটো ৱাৰ্ডত ৩জনে আমি প্ৰতিনিধিত্বৰ কাৰণে এপ্লাই কৰিছিলোঁ। তাৰপিছত এজন যোৱা ১৭ তাৰিখে আমাৰ যিহেতু লাষ্ট ডেট আছিল শুদ্ধ কৰা, সেইদিনা এজনে উঠাই ল'লে। আমি এতিয়া একে দলৰে ২জন থাকিল। তাৰে ভিতৰত সেই ২জন কিন্তু আমি এটা চুবুৰীৰে। তাৰপিছত মই চিন্তা কৰি পেলাই চালোঁ যে এইবাৰ অন্তত মই বহি দি এই নেক্সট মৃন্ময় দাসক মোৰ ফালৰ পৰাই তেওঁকে মই ছাপোৰ্ট দি মই মোৰ ফালৰ পৰা মোৰ যিখিনি মোৰ হেৰি আছিল মানে সমৰ্থক সেইখিনিক মই মৃন্ময় দাসক ভোট দি তেওঁক জয়যুক্ত কৰিব বুলি মোৰ এইখিনি অনুৰোধ। আৰু শেষত মোৰ কাৰণে যিখিনি কৰ্মী লাগি আছিল তেওঁলোককো এটা কথা মই ক'ম যে তেওঁলোকে যাতে মোক বেয়া নাপায়, ভুল নুবুজে। তেওঁলোকে মৃন্ময় দাসক দি পেলাই আমাৰ এই পঞ্চায়তত আমাৰ দলৰো উন্নতি কৰক আৰু মোৰো মহৎ সাধন কৰক আৰু কমাৰকুছি গাঁৱৰো মহৎ সাধন কৰক। সেইখিনি অনুৰোধ জনাম যে তেওঁলোকে যাতে মোৰ কথা অলপ গুৰুত্ব সহকাৰে লৈ বা মোক যদি ভাল পায় তেওঁলোককো কৰিব। আৰু অহা দিনত নিৰ্বাচনৰ যে পঞ্চায়তৰ যিবিলাক কাম কাজ আমি একেলগে কৰিম বুলি মই অলৰেডি মৃন্ময় দাসৰ লগত কথা পাতিছোঁ। মই মৃন্ময় দাসক যতীন দাসে গাঁওখনৰ উন্নয়নৰ স্বাৰ্থত নিজে মৃন্ময় দাসক ভোট দিম বুলি সংবাদ মাধ্যমৰ আগত মনৰ ভাৱ প্ৰকাশ কৰি সমৰ্থকসকলে যাতে কোনো ধৰণৰ ভুল নুবুজে আৰু উন্নয়নৰ স্বাৰ্থত মৃন্ময় দাসৰ সমৰ্থনত ভোট প্ৰদান কৰি জয়যুক্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিনা প্ৰতিদ্বন্দ্বিতাৰে মৃন্ময় দাসৰ জয় হোৱা বুলিও মন্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে বিজেপিৰ নিষ্ঠাবান কৰ্মী তথা যুৱ সমাজকৰ্মী মৃন্ময় দাসে কমাৰকুছি গাঁৱৰ ভোটাৰ ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়োৱা ২জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লোৱাৰ লগতে তেওঁক সমৰ্থন দিয়াত উৎফুল্লিত হৈ পৰিছে মৃন্ময় দাসৰ লগতে অনুৰাগীসকল। নিজৰ জয় সুনিশ্চিত হোৱাত উৎফুল্লিত হৈ পৰা কমাৰকুছি গাঁৱৰ ২ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী মৃন্ময় দাসে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা সমল নাৰায়ণ পাটোৱাৰী আৰু প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়ো নিৰ্বাচনৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰা যতীন দাসক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰি কয় যে গাঁও তথা সমাজৰ উন্নতিৰ হকে সকলোৱে মিলি কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি সকলোৰে সহায় সহযোগিতা কামনা কৰে। নমস্কাৰ জনাইছোঁ আটাইকে। আমাৰ ৪৬ নং উপ বৰভাগ গাঁও পঞ্চায়তৰ অন্তৰ্গত কমাৰকুছি ২ নং ৱাৰ্ডত আমি ৩জনে নমিনেশ্যন দিছিলোঁ। তাৰে এজন সমল নাৰায়ণ পাটোৱাৰী, এজন মোৰ দাদা যতীন দাস ডাঙৰীয়া আৰু মই নিজে। তাৰে ভিতৰত সমল নাৰায়ণ পাটোৱাৰী ডাঙৰীয়াই যোৱা ১৭ তাৰিখে তেখেতৰ নমিনেশ্যন উঠাই লৈছে। আৰু মই শুনিবলৈ পাইছোঁ আমাৰ যতীন দাস ডাঙৰীয়াই তেখেতেও বিশেষ কাৰণবশতঃ ১৭ তাৰিখে উঠাই ল'ব নোৱাৰিলে
কিন্তু তেখেতে মোৰ লগত কথা হৈছে, তেখেতে কৈছে যে আমি যিহেতু এটা চুবুৰীৰ পৰা আমি মানে আছো, গতিকে তই সেই কৰ, গতিকে মই মানে এইটোত বেছি হেৰি নকৰোঁ। গতিকে মই পোনপ্ৰথমে মই আমাৰ সমল নাৰায়ণ পাটোৱাৰী ডাঙৰীয়াৰ লগতে মই মোৰ দাদা যতীন দাস ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে মোৰ ওপৰত যি আস্থা ৰাখিছে, এই কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনতো আমি একেলগে কাম কৰিম বুলি মই কথা দিছোঁ। এইটো মোৰ মানে বিৰাট ভাল লাগিছে। যদিও মানে আমাৰ ইলেকশ্যনটো হ'বই, যিহেতু 17 তাৰিখে তেখেতে মানে উইথড্ৰ নকৰিলে, আল্টিমেটলি বেলটত নাম আৰু চিম্বল আহিবই। গতিকে আমি সমিল মিলেৰে আমি একেলগে তেখেতেও মোৰ লগত একেলগে মানে একেলগে মোৰ হৈ কেম্পেইনিং চলাব, মানে মোৰ হৈ প্ৰচাৰ চলাব, তেখেতে মোক কথা দিছে। আৰু গতিকে মই তেখেতৰ যিখিনি সমৰ্থক তেখেতসকলকো মই আহ্বান বা অনুৰোধ জনাইছোঁ যে তেখেতসকলে যাতে মোক সহযোগ কৰে আৰু অনাগত দিনত আমি একেলগে আমি মানে কাম কৰিম, অনাগত দিনত আমি একেলগে আগবাঢ়ি যাম, মই কথা দিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।